চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অফিচিয়েল খবৰ আহিছে। 5টাকৈ ডাঙৰ খবৰ প্ৰকাশ হৈছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আহিছে বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা। সাধাৰণ তথ্যৰ বাবে ঘোষণা কৰা হৈছে যে 2024-25 বৰ্ষৰ ভিতৰত জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আৰু অন্যান্য অনুৰূপ পুঁজিৰ গ্ৰাহকৰ মুঠ জমা ধনৰ ওপৰত আগবঢ়োৱা সুতৰ হাৰ 7.1% প্ৰযোজ্য হ'ব। 2025 চনৰ 1 জানুৱাৰীৰ পৰা 2025 চনৰ 1 মাৰ্চলৈকে 7.1%। এই হাৰ 2025 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব আৰু প্ৰাসংগিক পুঁজি তলত দিয়া ধৰণৰ হ'ব। সাধাৰণ ভৱিষ্যদানী পুঁজি, কেন্দ্ৰীয় সেৱা, অৱদানমূলক বীমাযোগ্য পুঁজি, অল ইণ্ডিয়া ছাৰ্ভিচেছ প্ৰভিডেণ্ট ফাণ্ড, ৰাজ্যিক ৰেলৱে ভৱিষ্যদানী পুঁজি, সাধাৰণ ভৱিষ্যদানী পুঁজি, ভাৰতীয় অস্ত্ৰ শস্ত্ৰ বিভাগৰ ভৱিষ্যত পুঁজি, ভাৰতীয় অস্ত্ৰ শস্ত্ৰ কাৰখানা শ্ৰমিক প্ৰভিডেণ্ট ফাণ্ড, ভাৰতীয় নৌসেনা ডকয়াৰ্ড ৱৰ্কাৰ্ছ প্ৰভিডেণ্ট ফাণ্ড, প্ৰতিৰক্ষা সেৱা বিষয়াৰ ভৱিষ্যদানী পুঁজি। ইপিনে EPFৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে আৰু এটা বৃহৎ সুখবৰ আহিছে যে জুনৰ পৰা নতুন ছফ্টৱেৰ মুকলি কৰা হ'ব। লগতে ATM কাৰ্ডো আপোনালোকক প্ৰদান কৰা হ'ব, য'ত আপোনালোকে PFৰ ধন ATMৰ জৰিয়তে উঠাব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰে 8,000 ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ হ'ব। ইতিমধ্যে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু শেহতীয়াভাৱে 26 গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালক 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিছে। আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে মাধ্যমিক শিক্ষাৰ অধীনস্থ 8,000 ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব। ইপিনে গুণোৎসৱ সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে। গুণোৎসৱ বৰ্জন নকৰিবলৈ কলেজ শিক্ষক সন্থাক আহ্বান জনাইছে ডাক্তৰ পেগুৱে যে বৰ্ধিত কাৰ্যনিৰ্বাহকতে সিদ্ধান্ত হ'ব গুণোৎসৱত অংশগ্ৰহণ কৰা নকৰাটো। পদোন্নতিক কেন্দ্ৰ কৰি অসম কলেজ শিক্ষক সন্থাৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি অব্যাহত আছে আৰু পদোন্নতিপ্ৰাপ্ত শিক্ষকসকলৰ দিন 2025 চনৰ 1 এপ্ৰিল কৰাৰ ফলত বহু কলেজ শিক্ষক বঞ্চিত হোৱাত গুণোৎসৱ বৰ্জনৰ হুংকাৰ দিছিল কলেজ শিক্ষক সন্থাই। অহা 6 ফেব্ৰুৱাৰীৰ পৰা প্ৰথম পৰ্যায়ৰ অনুষ্ঠিত হ'ব লগা গুণোৎসৱৰ পৰা কলেজ শিক্ষক সন্থা আঁতৰি থকাৰ হুংকাৰ দিয়াৰ মাজতে আৰু কলেজ শিক্ষক সন্থাৰ সৈতে আলোচনাত বহিছে শিক্ষামন্ত্ৰী ডক্টৰ পেগু আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত কলেজ শিক্ষক সন্থাৰ সৈতে অনুষ্ঠিত বৈঠকতে পদোন্নতি তালিকাক লৈ সৃষ্টি হোৱা অসন্তুষ্টি সন্দৰ্ভত আলোচনা হৈছে। ইপিনে নলবাৰীত কৰ্মচাৰী পৰিষদৰ অধিৱেশনৰ সমিতি গঠন হৈছে। নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ 28 সংখ্যক বাৰ্ষিক অধিৱেশন এইবেলি বাহজানী পশ্চিম উত্তৰ বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত বৰভাগ কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দিনজোৰা কাৰ্যসূচীৰে 28 জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু এই উপলক্ষে 2 জানুৱাৰীত কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাহজানী পশ্চিম উত্তৰ বৰভাগ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আদৰণি সমিতি গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয় আৰু আঞ্চলিক সমিতিৰ সভাপতি দীপক শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অমল কুমাৰ দাসক সভাপতি, ৰঞ্জিত পাটোৱাৰী কাৰ্যকৰী সভাপতি, প্ৰশান্ত নাৰায়ণ চৌধুৰীক মুখ্য সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আৰু এয়া আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।